পৰিয়ালৰ চকুপানী টুকি যদি আপুনি বাবা লৈ ভাবিছে যে আমি কাইলৈ পৰহিলৈ বানপানী শেষ হৈ যোৱাৰ পিছত মিয়া দিম, সেইটোত কিন্তু নহ'ব বাবা, আজমল বাবা। নমস্কাৰ দৰ্শকসকল, বানাক্ৰান্ত ৰাইজৰ বাবে বদৰুদ্দিন আজমলে বিপুল পৰিমাণৰ সাহায্য ঘোষণা কৰিছে। সকলোবোৰ সামগ্ৰীৰ আনুমানিক মূল্য প্ৰায় 100 কোটিতকৈও অধিক হ'ব বুলি কোৱা হৈছে। এই লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলি আছে। বহুতে আজমলক ধন্যবাদ আৰু প্ৰশংসাৰে উপচাই দিয়াৰ বিপৰীতে একাংশই সন্দেহ প্ৰকাশ কৰিছে আজমল চাহাবে এই বিপুল পৰিমাণৰ টকা নিজৰ পুঁজিৰ পৰা খৰচ কৰিবনে সেই ধন দেশৰ বাহিৰৰ উৎসৰ পৰা আহিব। দ্বিতীয়তে, এই সাহায্য সঁচাকৈয়ে মানৱতাৰ ওপৰত প্ৰতিষ্ঠিত নে ইয়াৰ অন্তৰালত কিবা ৰাজনৈতিক উদ্দেশ্য নিহিত আছে। আন একাংশই আকৌ প্ৰশ্ন উত্থাপন কৰিছে যে এনে সাহায্যৰে মহানতা প্ৰকাশ কৰি উজনি অসমত নিয়াৰ ভেটি মজবুত কৰিব বিচাৰিছে নেকি আজমলে, নে এই সমগ্ৰ ঘোষণাটোৱে কেৱল ঘৰিয়ালৰ চকু পানী। আহকচোন প্ৰথমে আজমলে কি কি প্ৰতিশ্ৰুতি দিছে বানাক্ৰান্তক সেয়া এবাৰ চাই লওঁ। 20 লাখ পিস বাস, 20 লাখ পি টিন, এইটো মই নতুন প্ৰজেক্ট লৈছো। আর 5 লাখ মেখলা, আমার মা ভনী পিন্ধার কোনো কাপড়ই নাই। আর ল'ৰা ছোৱালী স্কুলো জানেলা, পেন্ট টি শার্ট, ছোৱালী হোক ল'ৰা সব ছোৱালী আজি পিন্ধিব। এইটো আমি কৰি আছো 5 লাখ। এটা আমি নতুন প্ৰজেক্ট লৈছো। আর অহা দিনত কি কি মেডিকেল টিমটো আমার আছেই। মেডিকেল টিম কমসে কম 3 মান্থস এইটো আমার চলিব। দৰ্শকসকল, বদৰুদ্দিন আজমল বৰ্তমান ভিন্নাকান্দি সমষ্টিৰ বিধায়ক। হৈ যোৱা নিৰ্বাচনটোৰ আগে আগে নিৰ্বাচনী আয়োগক প্ৰদান কৰা হিচাপ মতে তেওঁৰ সম্পত্তিৰ পৰিমাণ 226 কোটি টকা। গতিকে মন থাকিলে তেওঁ কাৰো ওচৰত হাত নপতাকৈও 100 কোটি টকা খৰচ কৰিব পাৰে। যি নহওক, শেষত কি হৈ গৈ আমি সময়ত দেখিম। এইখিনিতে অসমীয়া যুৱ মঞ্চৰ কিছু বক্তব্য চাই লওঁ আহক। পোনপ্ৰথমতে আমি অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা আজমল ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিৱসাগৰ চৰাইদেউ যোৰহাটত যি ভয়াৱহ ৰূপত বানপানীৰ সৃষ্টি হৈছিলে, এই বানপানীত যি আমি ককবকাই আছিলোঁ, তেওঁ আমাৰ লগত আহি থিয় হৈছিলে। তেওঁ প্ৰথমতে 1 কোটি টকা ঘোষণা কৰিছিলে। 1 কোটি টকা ঘোষণা কৰাৰ পিছত আমি সামাজিক মাধ্যমত দেখিবলৈ পালোঁ যে 2 কোটি টকা। গতিকে আমি এটা কথা আজমল ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে এই 2 কোটি টকা ক'ত কেনেকৈ কি ধৰণে আপুনি খৰচা কৰিলে, বা সঠিক জেগাত আপোনাৰ সেই সামগ্ৰীখিনি পাইছেগৈনে, আপুনি খবৰ ৰাখিছেনে? কাৰণ আমালৈ বহুত অভিযোগ আছে যে পোৱা জেগাত আপোনাৰ সামগ্ৰী পাই আছে আৰু বহু জেগাত আপোনাৰ সামগ্ৰী এতিয়াও পোৱা নাই। আৰু বহুতে এইটো ক'বলৈ বিচাৰিছে যে আপুনি 2 কোটি টকা ঘোষণাহে কৰিলে, যে আপুনি ইমান টকাৰ বস্তুও দিয়া নাই। গতিকে আমি আজমল ডাঙৰীয়াক পোনপটীয়াকৈ আমি অসমীয়া যুৱ মঞ্চে ক'ব বিচাৰিছোঁ যে আপুনি যি এই সময়ত আমাৰ লগত আহি থিয় হৈছে, আমি সঁচাকৈয়ে আমি আপোনাক লৈ গৌৰৱ কৰিছোঁ বা আপোনাক ধন্যবাদ জনাইছোঁ। কিন্তু এনেকুৱা আমাৰ অনুভৱ হৈছে যেন মধ্যভোগী কিছুমানে আপোনাৰ আপুনি যি এই 2 কোটি টকা ঘোষণা কৰিছে বা যি সামগ্ৰী আপুনি দিছে, হয়তো সৰলুকি কৰিছে। গতিকে আপুনি এটা তদন্ত কৰক যে সঠিক মানুহে এই বস্তুসমূহ বা এই 2 কোটি টকাৰ পেকেজৰ বস্তু আপোনাৰ পাইছেনে নাই পোৱা। আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ যে আমি যোৱাকালি দেখিলোঁ সংবাদ মাধ্যমত যে আপুনি প্ৰায় 20 লাখ পিচ টিংপাত 20 লাখ পিচ টিংপাত আপুনি ঘোষণা কৰিছে বানপীড়িত ৰাইজৰ কাৰণে। যে যিসকলৰ বানপানীত ঘৰ দুৱাৰ ভাঙি শেষ হৈ গ'ল, যে সেইসকলৰ কাৰণে আপুনি কি কৰিছে যে 20 লাখ পিচ টিং পাতিব। কিন্তু 20 লাখ পিচ টিঙৰ দাম হৈছে প্ৰায় 100 কোটি টকা। গতিকে 100 কোটি টকা সঁচাকৈ আপুনি দিব নে আপুনি আভুৱা কৰিছে? আমাৰ আপোনাৰ পোনপটীয়া আপুনি প্ৰশ্ন। 2 নম্বৰতে কৈছে আপুনি 20 লাখ পিচ বাঁহ দিম। 20 লাখ পিচ বাঁহ সঁচাকৈ দিব নে আপুনি সঁচাকৈ আমাক এইটো টুপি দিয়া এটা কথা কৈছে? তাৰপিছত আপুনি কৈছে যুৱতী আৰু মহিলাসকলৰ কাৰণে 5 লাখ মেখেলা চাদৰ। নে আপুনি 50,000 পিচ মেখেলা চাদৰ আনি ভিডিঅ' চিডিঅ' কৰি আপোনাৰ এটা হাইলাইট লৈ 5 লাখ দিলোঁ বুলি ক'ব, নে সঁচাকৈ আপুনি 5 লাখ মহিলাসকলৰ কাৰণে মেখেলা চাদৰ দিব? গতিকে আপোনাৰ ওপৰত এইখিনি নজৰ থাকিব, বা আপোনাৰ যি ফাউণ্ডেশ্যন আছে তাতো আমাৰ তীক্ষ্ণ নজৰ থাকিব যে সঁচা অৰ্থত আপুনি 100 কোটি টকাৰ এই টিংপাত দিবনে নিদিয়ে, এই 20 লাখ পিচ বাঁহ দিবনে নিদিয়ে, 5 লাখ মেখেলা চাদৰ দিবনে নিদিয়ে, আৰু যিমান আছে আপুনি কৈছে যে 5 লাখ কিবা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিবা ইউনিফৰ্ম দিব। গতিকে চাওক, এই বানপানীৰ সময়ত আপুনি আমাৰ দুখভাগী হৈছে, আমি ভাল পাইছোঁ। কিন্তু এটা কথা ঠিক যে এইটোকে আলম লৈ বাৰে বাৰে আপুনি ঘোষণা কৰি কিন্তু বা লৈ নামনিখন যেনেকৈ একদম মিয়া ৰাজ্য হৈ গুচি গৈছে, উজনিখনত আকৌ সেইটো সৃষ্টি কৰিবলৈ আপুনি তেনেকুৱা ধৰণৰ মেণ্টেলিটি বা তেনেকুৱা ধৰণৰ কথা আপুনি কিন্তু ভাৱ নল'ব। চিধা কথা। তাত কিন্তু অসমীয়া যুৱ মঞ্চৰ আপোনাৰ সমৰ্থন নাই, আগতেও নাই, এতিয়াও নাই, কাইলৈও নাথাকে। কাৰণ কেলৈ
আমাৰ শিৱসাগৰখন বহুত শিক্ষিত, আমি আগতেও কৈছোঁ শিক্ষিত আমাৰ খিলঞ্জীয়া মুছলমানসকলৰ লগত আমি সদায় আছোঁ আৰু মিলা প্ৰীতিকে আছোঁ, থাকিম, মৰালৈকে থাকিম। কিন্তু এটা কথা ঠিক যে সেই বুলি আপুনি আহি ইয়াত ঘোষণাৰ ওপৰত ঘোষণা কৰি থাকিব, কিন্তু আমি এইটো কৈছোঁ যে আমাৰ নজৰ থাকিব আপোনাৰ ওপৰত। আৰু এগৰাকী মহিলাক আমি কোৱাও দেখিছোঁ যে বাছি বাছি এটা কাষ্টক আপোনালোকে বস্তু দিছে। এই চব এই নাজিৰা কালী মন্দিৰৰ সমীপত যিটো আমাৰ ষ্টেচনৰ ওচৰত তাত যিখিনি মানুহ আছে সেই মানুহখিনি হাজবল ফাউণ্ডেশ্যনৰ পৰা এটা মানে টোপোলা আহিছে বুলি তেওঁলোকৰ নিজৰ কাষ্টৰ মানুহখিনিয়ে লৈ ল'লে। আমি কাষ্টলাইজ কৰিবলৈ যোৱা নাই, হিন্দু মুছলিম নাই এনেকুৱাখিনি সময়ত, কিন্তু তেওঁলোকৰ এই কালী মন্দিৰৰ মুখৰ যিখিনি মানুহ দোকান বজাৰ আছে, যিখিনি মানুহ যিখিনি অবৈধভাৱে বহি আছে, সেই মানুহখিনিয়ে আমাৰ মানুহখিনিক অত্যাচাৰ কৰি পঠিয়াই দিছে। কিন্তু হাজবল ফাউণ্ডেশ্যন এটা কাষ্টৰ মানুহক অত্যাচাৰ কৰি পঠিয়াই দিছে আৰু এটা কাষ্টৰ মানুহক আপোনাৰ বস্তুখিনি সম্পূৰ্ণভাৱে দিছে বুলি এই ছ'চিয়েল মিডিয়াৰ যোগেদি আমি দেখিবলৈ পাইছোঁ বা আমিও ফোন যোগেতো শুনিবলৈ পাইছোঁ। গতিকে তেনেকুৱা ধৰণৰ কাম, তেনেকুৱা ধৰণৰ নিকৃষ্ট কাম নকৰিবৰ বাবে আমি আজমল ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু আপোনাৰ যিসকল ইয়াত ফাউণ্ডেশ্যনত যিসকলক যাক যাক দায়িত্ব দিছে সেইসকলকো কৈ দিয়ক যে তেনেকুৱা কাম তহঁতে নকৰিবি, মোক বদনামী নকৰিবি। কাৰণ কেলৈ চাওক, আপুনি যদি সঁচাকৈও 2 কোটি টকা দিছে কিন্তু বদনামী আপুনি হ'ব, কাৰণ তেনেকুৱা জেগাত গৈ পোৱাই নাই, তেনেকুৱা জেগাত গৈ পোৱাই নাই আপোনাৰ বস্তু। গতিকে বাছি বাছি কিছুমান ঠাইত দিয়া হৈছে, বাছি বাছি কিছুমান কাষ্টৰ মানুহ দিয়া হৈছে বুলি যিসকল যিটো এইটো আমি কোৱা ধৰণৰ অভিযোগ আহিছে, ডাইৰেক্ট ছ'চিয়েল মিডিয়াত পাতি আছে ডাঙৰীয়া। গতিকে আপুনি বস্তুখিনি আপুনি নিজে চাই লওক। আৰু ইয়াৰ পিছতো আপোনাক কৈছে যে আপুনি 20 লাখ পিচ টিংপাত কিন্তু এনেই ঘোষণা কৰি দিলে নহ'ব, ঘোষণা কৰি আপুনি দিলে নহ'ব, কিন্তু 20 লাখ পিচ টিং সঁচাকৈ আমি অৰ্থত আমি 100 কোটি টকাৰ টিং কিন্তু আমি অসমৰ জনগণে বা আমি শিৱসাগৰ যোৰহাট চৰাইদেউৰ মানুহে কিন্তু দেখিব লাগিব আজমল ডাঙৰীয়া। ইয়াত কিন্তু আপুনি এই বানপানীৰ সৃষ্টি হৈছে, ঘৰিয়ালৰ চকুপানী টুকি যদি আপুনি বা লৈ ভাবিছে যে আমি কাইলৈ পৰহিলৈ বানপানী শেষ হৈ যোৱাৰ পিছত মিয়া দিম, সেইটোত কিন্তু নহ'ব বাবা, আজমল ডাঙৰীয়া, সেইটো কিন্তু আমি হ'বলৈ নিদিম। সেইটো কিন্তু আমাৰ প্ৰয়োজন হ'লে মৰি যাম, প্ৰয়োজন হ'লে মৰি যাম, কিন্তু কেতিয়াও মিয়ালেন উজনি অসমক হ'বলৈ দিয়া নহ'ব। উজনি অসম নালাগে, গোটেই অসমতে হ'বলৈ দিয়া নহ'ব। চিধা কথা দেই, এইবিলাকতকৈ এই সময়ত, এই জটিল সময়ত, এই দুখৰ ক্ষণত কিন্তু আপুনি যদি কিবা তেনেকুৱা লেতেৰা ৰাজনীতিৰ কথা ভাবিছে, দূৰত থাকক। দৰ্শকসকল, এয়া আছিল আজমলৰ সাহায্যক লৈ অসমীয়া যুৱ মঞ্চৰ সংবাদমেলৰ পিয়ৰ অংশ। সমগ্ৰ কথাখিনি মনোযোগেৰে শুনাৰ পিছত আপোনাৰ কি ধাৰণা হৈছে? যুৱ মঞ্চৰ সংবাদমেলত কোৱা কথাৰ সৈতে আপুনি একমত নে? নিশ্চয় কমেণ্ট বক্সত লিখিব। মই ভাবোঁ বদৰুদ্দিন আজমলে যি ঘোষণা কৰিছে তাকে লৈ এতিয়া আমি আলোচনা সমালোচনা কৰাৰ সময় নহয়। সময় বৰ নিষ্ঠুৰ। কোনোবাই যদি ভাল কৰে তেন্তে তেওঁক সময়ে ভাল ফল দিব, আৰু যদি বেয়া কৰে তেন্তে সময়ে তেওঁক দলিয়াই দিব। বাকী ৰ'ল মিয়ালেণ্ডৰ কথা। অসমীয়া যুৱ মঞ্চই সন্দেহ প্ৰকাশ কৰাৰ দৰে আজমলে যদিহে সঁচাকৈয়ে ভাবিছে যে 100 কোটি টকাৰ বিনিময়ত অসম ভূমিত যি মন যায় তাকেই কৰিব পাৰিব আগন্তুক দিনত, সেয়াও নিশ্চয় নহয়। আপোনালোকেই বাৰু তেনে হ'বলৈ দিব জানো? কমেণ্ট কৰি আপোনাৰ অভিমত নিশ্চয় ব্যক্ত কৰিব। শেষত মই কওঁ যে বদৰুদ্দিন আজমলৰ উদ্দেশ্য বিধেয় যিয়েই নহওক সেয়া পিছত দেখা যাব। বৰ্তমান মুহূৰ্তত কিন্তু আমাৰ আটাইতকৈ ডাঙৰ কামটো হোৱা উচিত তেওঁক সহযোগ কৰা। আজিলৈ ইমানেই। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।